নমস্কাৰ, মই দীপিকা ৰাজকোঁৱৰ। বহুত দিনৰ মূৰত এটি কবিতা লৈ আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আগৰ কবিতা কেইটিৰ দৰে এই কবিতাটোতো মৰম দিব আৰু আঁকোৱালি ল'ব। কবিতাটি লিখি পঠিয়াইছে নৱজ্যোতি দাসে। কবিতাটিৰ শিৰোনাম স্বপ্নৰ বন্তি। অভিমানী শব্দবোৰ পাহৰণিৰ গৰ্ভত বিলীন। হৃদয়ৰ দাবীত কবিতা লিখাৰ কামনা ৰুগ্ন। উকা কাগজত কলমৰ চিয়াহীয়ে ঠেহ পাতিছে। অন্তহীন সংগ নোপোৱাৰ অজুহাতত সেই সময়ত পথভ্ৰষ্ট সপোনে কাগজত ঠাই পাতিছিল। মৰহি যাব ধৰা অথচ প্ৰাণৱন্ত হৈ থাকিব বিচৰা সপোনে ডায়েৰীৰ পৃষ্ঠাত সংগোপনে ঠিকনা বিচাৰিছিল। সেই সময়ে শব্দবোৰক ঠিকে সঁহাৰি দিছিল, কিন্তু এতিয়া আমি শব্দহীন, অনুভৱহীন, গতিহীন। ধন্যবাদ।